এটা ডাউন পেমেন্ট কিমান দিলে ওলাই যাব 1 লাখৰ পৰা 1.5 লাখ মাত্ৰ 1 লাখৰ পৰা 1.5 লাখ টকা দিয়ে আপোনালোকে মন পছন্দৰ পিকআপ লৈ যাওক 1.7 তাকো এক্সট্ৰা লং সিল পেক টাকা 50,000 টকা ডাউন পেমেন্ট দি গোটে অসমত ডেলিভারি দিব হেতে ফাইনান্স কৰাই দিব ৰিফাইনেন্সৰ ফেসিলিটি ৰাখিছে এটো ডিং ৰুট আছে আপোনাৰ সোলচলি মাছৰ কাটা লগত এমএস মোটৰ সোনাই একাডেমি লগত আছে মেয়াৰ মেট্ৰো হস্পিটাল নমস্কাৰ ভালে আছে আজি শুনিব দেখিবলৈ পাইছো ঢেৰ ষ্টক আগত যে ভিডিও বনাইছিল সব গাড়ী গুছি গল না সব গুছি গল এতিয়া আজি এমএস মোটৰত নতুন আপডেট আহি গল আগতে চাইছিলো পুৰা ইয়দ্দা এতিয়া আধা বুল আৰু পিকআপ লগাই দিলে ন তে আজি আপোনাৰ তাত একদম তলত ন্যূনতম ডাউন পেমেন্ট কিমান টকা দিলে ওলাই যাব গাড়ী এখন 50,000 ৰ পৰা 60,000 টকা দিলে ওলাই যাব 50,000 ৰ পৰা 60,000 একদম কি কাস্টমাৰৰ অফাৰ লগাই দিছে অফাৰ দি দিছে গোটে নগৰ ভিতৰত এক নম্বৰ অফাৰ আপুনি লগাইছে নেকি 50,000 দেখোন ফিউচাৰ বাইকেই নাপায় আপুনি 4 টকা দি আছে সুব্ৰু এইবিলাক দি দিও আপুনি দি দিয়ে আৰু যদি কোনোবাই ভাবিছে যে পুৰণা গাড়ী অলপ কাগজ পাতি কম দিন থাকা গাড়ী 1 লাখ টকা 1.5 লাখ টকা কেছত পাই যাব গাড়ী अवेलेबल গাড়ী আছে আপোনাৰ গুদামত গাড়ী আছে আজি কৰ পৰা ষ্টাৰ্ট কৰিম গাড়ী দাম ইয়দ্দাৰ পৰা তে এখন উদ্দা 17 নে এটো 17 অৰিজিনাল কালাৰ দেখিবলৈ পাইছো গাইস এখন 2000 কিমান চনৰ মডেল 20 নে 21 22 এখনৰ ইঞ্জিন সিল পেক আছে বডি ছডি কমপ্লিট বনোৱা আছে এটো দাম কিমান লগাইছে এটো আপোনাৰ 5,60,000 560 ত আপুনি এখন গাড়ী 2021 মডেল 22 লাষ্টৰ এখন গাড়ী পাই যাব গাইস এটো আহিব লাগিব ক'ত যদি আপোনাৰ ডিলাৰত আহে এটো আমাৰ সোলচলি ডিং ৰুট আপোনাৰ মেট্ৰো হস্পিটালৰ কাষত আৰু যদি কোনোবাই মুৰিয়ামাৰী ডিং বা লাহৰগড়ৰ পৰা আহে এই সোনাই একাডেমি কলেজৰ লগতে এমএস মোটৰ দেখিবলৈ পাব তে গাইস আপোনালোকে দেখিবলৈ পাইছে এমএস মোটৰ আছে ক'ত আপোনালোকে নগাঁও আহিব লাগিব অসমৰ যিকোনো প্ৰান্তৰ পৰা চাই আছে যদি গাড়ী ল'ব কমাৰ্চিয়েল বিচাৰিছে তেনেহলে আহিব লাগিব এমএস মোটৰত তো গাইস আপোনালোকে নেক্সট আৰু এখন দেখিবলৈ পাব টাটা ইয়দা এখন কিমান চনৰ মডেল দাদা এটো তোমাৰ এটো 22 লাষ্টৰ এটো ইঞ্জিন সিল পেক আছে আচ্ছা সেকেন্ড হ্যান্ড গাড়ী আপোনাৰ তাত ওয়ারেন্টি গ্যারান্টি কিবা হয় না এক মাহ ইঞ্জিন আৰু গিয়াৰবক্স পাই যাব এক মাহৰ ইঞ্জিন ওয়ারেন্টি আৰু গিয়াৰবক্সৰ পাই যাব আৰু ৰিফাইনেন্সৰ ফেসিলিটি অল আছাম আপোনাৰ তাত যিমান গাড়ী আছে সব ৰিফাইনেন্স হৈ যাব না এটা এখনৰ দাম কিমান লগাইছে এটো আপোনাৰ 5,70,000 এটো 5,70,000 ইনক্লুড ডকুমেন্টস থাকিব এইটো 5,70,000 সব ডকুমেন্টস আপডেট থাকিব এই গাড়ী নম্বৰ আপোনালোকে চাই লওক 02cc7104 এম্পৰিবনত মাৰি চাওক দাদাজনে কৈছে এটো 21 লাষ্টৰ নগাঁৱত কোনো ডিলাৰ দিব নোৱাৰি আচ্ছা মোৰ ভিডিও চাইলে তাতে কিবা এটা ডিসকাউন্ট হ'ব না আৰু 10,000 টকা ডিসকাউন্ট হ'ব এটো দামতকে ভিডিও চাইলে সাবস্ক্রাইব কৰি আৰু ভিডিওটো দেখুৱাই দিব আপোনাক এই চশমা থকা দাদাজন আপোনালোকে দেখুৱাই দিব দাদাৰ নাম মফিদুল ইছলাম হয় আৰু এখন আছে পিকআপ বহুতে বিচাৰে পিকআপৰ কাৰণে মানুহ পাগলা হৈ ঘূৰে এটো 1.7 মানে এক্সট্ৰা লং নেকি এক্সট্ৰা লংটো এইবিলাকতো ক'বই নালাগে সিল পেকে আছে কিমান চনৰ মডেল এটো 2019 মানে BS4 গাড়ী BS4 বহুতে বিচাৰে পিকআপ লাগে গাইস আপুনি কোৰ পৰা চাই আছে কমেন্ট কৰক আৰু কি ভিডিও লাগে কমেন্টত জনাওক আৰু গাড়ীখনৰ স্ক্ৰিনশ্বট লওক লৈ স্ক্ৰিনত দিয়া নম্বৰত দুটা নম্বৰ আপোনাৰই থাকিব সেই নম্বৰত WhatsApp আছে WhatsAppত শেয়াৰ কৰি দিয়ক এটো গাড়ী আছে না নাই বা গুদামত আৰু ঢেৰ গাড়ী আছে দাদাৰ ষ্টকত সেইবিলাক গাড়ী কি গাড়ী লাগে আপোনালোকে জনাই দিব এখনৰ মডেল কৈছিলে 19 এখনৰ দাম কিমান স্ক্ৰিন প্ৰাইস 6,50,000 অনলি 6,50,000 ফাইনান্স হৈ যাব না তা নেক্সট আৰু এখন আছে আপোনাৰ 1.3 8 ফুটি বডিটো এটো বহুতে বিচাৰে 8 ফুটি লাগে নিজৰ ক্ষুদ্ৰ ব্যৱসায়ৰ কাৰণে বহুতে বিচাৰে যে 8 ফুটি লাগে আপোনাৰ হাৰ্ডৱেৰ দোকানৰ কাৰণে সবতকে বেষ্ট হয় A01 NC এটো 2022 চনৰ মডেল নেকি 22 চনৰ মডেল 3877 আপোনালোকে এম্পৰিবনত মাৰক এখনৰ সিল পেক আছে গাড়ীখন আৰু গাড়ীটো অৰিজিনাল কালাৰ দেখিবলৈ পাইছো আৰু বডি ছডি প্লেন চিট সব লাগি আছে সব এফালে দেখুৱাই দিয়ক দাদা এফালে দেখুৱাই দিয়া গাড়ীখন আপোনাৰ চকা বিট বহুত কম আছে আপুনি চেঞ্জ কৰি দিব লাগিব এই সন্মুখত কেটা নতুন পাব নতুন ব্র্যান্ড নিউ পাব ন আপোনাৰ এখন গাড়ীৰ দামটো কৈ দিয়ক দাদা এটো আমাৰ 7,20,000 টকা দিয়া আছে 7,20,000 আপোনাৰ ভিডিও চাই কোনোবা আহিলে 10,000 টকা ডিসকাউন্ট পাই যাব আপোনালোকে আৰু ৰিফাইনেন্সৰ ফেসিলিটিও আছে এখনৰ ৰিফাইনেন্স হৈ যাব আৰামত হৈ যাব আপোনাৰ তাত ইনটা আছে না নাই ইনটা B30 अवेलेबल আমাৰ তাত ইনটা B30 কাম ইনটা B30 আপোনাৰ অৰিজিনাল কালাৰ আছে গাড়ীটো দেখিবলৈ পাইছো A024S এটো মডেল কিমান এটো
21 লাস্ট 21 লাস্টৰ এখনৰ দাম কিমান কম 5.5 লাখ টাকা অনলি 5.5 লাখ 5.5 ইনটা B50 এটো B30 হয় হয় বহুতে বিচাৰে B30 5.5 লাখত আৰু যদি আপোনাৰ অৰিজিনাল টায়াৰ লাগি আছে আৰু 10000 টাকা ডিসকাউন্ট এইটো দেখোন অৰিজিনাল টায়াৰ লাগি আছে টায়াৰ কন্ডিশনটো দেখুৱাই দিয়া দাদা ইনটা আপোনাৰ ভিতৰৰ কন্ডিশনটো দেখুৱাই দিয়া কেবিনটো সব অৰিজিনাল পাব ন বাম্পাৰ টু বাম্পাৰ গাড়ী অৰিজিনাল আছে আৰু ফুল বডি বনোৱা আছে আপোনাৰ কমৰ পট্টি বনাই দিছে এফালে ভিতৰত প্লেন চিট লগাই দিছে একদম ফুল কাম কৰা আছে খালি কাস্টমাৰ ল'ব আৰু চলাব আজিয়ে গাড়ীখন কিনক আজিয়ে আপুনি যাওঁতে ভাড়া মাৰি লৈ যাওক হয় নে নহয় আৰু ৰিফাইনান্স হৈ যাব আৰামতে এইটো 1 লাখ টাকা দিলে ওলাই যাব 5.5 লাখ টাকা গাড়ীৰ দাম 2021 লাষ্টৰ গাড়ী আপোনাৰ 1 লাখ টাকা ডাউন পেমেন্ট দিয়ক আৰু ইন্ট্ৰাখন আপুনি লৈ যাওক আপোনাৰ মন পছন্দ গাড়ী আপোনাৰ ঘৰতে থাকিব ফেমিলি মেম্বাৰ হয় আপুনি আজিয়ে ভাড়া মাৰিব পাৰিব আৰু এইটো B20 এখনো B20 আছে দাদাৰ তাত বহুত ইন্টা আছে দেখোন এতিয়া এইখনক অৰিজিনাল কালাৰ দেখিবলৈ পাইছো এখনো মডেল কিমান দাদা BS4 কিমান চনৰ গাড়ী 19ৰ গাড়ী এটো দাম কিমান ৰাখিছে 4,70,000 এটো ফাইনান্স হ'ব না আৰামতে अवेलेबल এটো কিমান দিলে ওলাব এটো 70 পৰা 80000 টাকা দিলে 70 পৰা 80000 তিনটা ওলাই যাব আপুনি এটোটো বডি বনাই ৰাখিছে আপোনাৰ কেবিনটো দেখুৱাই দিছো প্ৰত্যেকটা গাড়ীত তেখেতসকলে সিট কভাৰৰ পৰা আদি কৰি ভিতৰত অৰিজিনাল ফলোৰ আপোনাৰ এইবিলাক ষ্টাৰিং পাৱাৰ ষ্টাৰিং হয় দাদা সব পাৱাৰ ষ্টারিং আপনার কোনো ধরনের কাম নাই ইঞ্জিন সিল প্যাক আছে সব সিল প্যাক ন গাড়ি লব আৰু চলাব হেৰি দেখাই দিও প্লেন সিট এটো তো মারি আছে হয় এটো তো প্লেন সিট লাগি আছে 1 পয়সার কাম নাই 10 পয়সার কাম নাই খালি গাড়ি লব আৰু চলাব আৰু ইএমআই মারিব এটো কিস্তিত হৈ যাব ক্যাশতো হৈ যাব এটো আসল জিতু আপোনাৰ তাত কিমান জিতু আমাৰ তাত 23 লোক একদম 18 লোক আছে 18 লৈকে আছে মানে 50,000 দিলে জিতু ওলাব নে ওলাই যাব আপোনাৰ তাত জিতু কৈছে বহুত কেইটা আছে জিতু আপোনাৰ টায়াৰ দেখোন নতুন লাগি আছে নুম লাগি আছে টায়াৰ এটো আপোনাৰ তাত কিমান টকাৰ পৰা ষ্টাৰ্ট হ'ব জিতু আমাৰ তাত ধৰি লওক 2.5 লাখৰ পৰা 3.5 লাখ লৈকে আছে 2.5 লাখৰ পৰা ষ্টাৰ্ট 3.5 লাখ লৈকে আছে তাত গোটেই কেইটা ফাইনান্স হ'ব না ফাইনান্স হৈ যাব 50,000 লৈ আহক জিতু লৈ যাওক মানে বাইকৰ দামত তেখেতৰ তাত বাইকৰ দামত 4 চকা কমাৰ্চিয়েল গাড়ী পাই যাব যদি আপুনি গাড়ী 2-3খন বাইক আপোনাৰ ঘৰত পৰি আছে তেনেহলে 2-3টা এটা ৰাখি দুটা বিক্ৰী কৰি ইয়াৰ পৰা গাড়ী লৈ ডেইলি ইনকাম কৰক 2000 টকা হয় না নহয় আৰু নেক্সট কেৰি বহুতে বিচাৰে আৰু ইন্টা B30 আৰু আছে ঠিক আছে আৰু আছে পাৰ্কিংত এইটো ইন্টা B30 এটো তো একদম এটো বাম্পাৰ টু বাম্পাৰ অৰিজিনাল কালাৰ 20 মডেল এতিয়াও গাড়ী টিপ টপ হৈ আছে রানিং কম হৈ আছে আপুনি হেৰি দেখাই দিও বডিটো দেখুৱাই দিয়া দাদা ফুল বডি বনোৱা আছে ফুল বডি সব গাড়ীত আপোনাৰ সিট কভাৰৰ পৰা আদি কৰি সব লাগি আছে যদি কোনোবাই ল'ব বিচাৰিছে আহিব লাগিব ডিং ৰোড আৰু স্ক্ৰিনত দিয়া নম্বৰত আপোনালোকে কন্টাক্ট কৰক তেখেত ওনাৰ হয় দাম কিমান ৰাখিছে এটো আপোনাৰ 5,20,000 5,20,000 এখনো ফাইনান্স হৈ যাব একদম আৰামছে ৰিফাইনান্সৰ যোনটো এসিটিসি প্ৰসেসিং সব লৈ পেলাই না লৈ পেলাই ঠিক আছে গাইস আপোনালোকে 5.5 লাখ কৈছে হয় 5.5 লাখত 5,20,000 5,20,000 মানে দিলো অফার দিলে বাম্পার অফার দিলে একদম দিলো মানে 5,20,000 ইন্টা B30 পাই আছে আৰু তাকো ফাইনান্সৰ খৰচাটো লৈ যদি কোনোবাই ক্যাশত ল'ব বিচাৰে তেনেহলে আৰু কিবা এটা কমিব আৰু ডিসকাউন্ট পাই যাব নেক্সট কেৰি বিচাৰে বহুতে সুপাৰ কেৰি ডিজেল ভাৰ্জন নে ডিজেল 2018-19 মডেল 18 মডেল আপোনাৰ সুপাৰ কেৰি টাৰ্বো ডিজেল থাকা BS4 গাড়ী এটো বহুতে বিচাৰে এটো বডি সডি সব বনোৱা আছে টায়াৰ দেখোন একদম ব্ৰেন্ড নিউ লাগি আছে টায়াৰ গাইস আপোনালোকে দেখিবলৈ পাইছে এখনৰ ভিতৰৰ কেবিনটো এফালে দেখুৱাই দিয়া একদম সব অৰিজিনাল লাগি আছে দেখোন কোম্পানী সিট কভাৰ লাগি আছে ভিতৰত বাম্পাৰ টু বাম্পাৰ সব ওকে হৈ আছে এখনৰ মডেল 18 কৈছে আৰু দামটো কিমান এটোৰ দামটো আপোনাৰ 3,30,000 আৰু এটা গাড়ী কিলোমিটাৰ খুদা নাই বহুত কম চলা টানা গাড়ী হয় আপোনাৰ তাত অকশনৰ গাড়ী হয় ইমান চলা নাই গাড়ী ন আৰু এখনৰ দাম কিমান কৈছে এটো 3,30,000 3,30,000 মাত্ৰ ফাইনান্স কৰিব পাৰিব না ভিডিও চাই আহে তথাপি 20,000 টাকা ডিসকাউন্ট 20,000 টাকা ডিসকাউন্ট দিব MS মডেলত মোৰ ভিডিও চাই এলে গাইস আপোনালোকক 20,000 টাকা ডিসকাউন্ট দিব 3,30,000 কৈছে তার 20,000 টাকা ডিসকাউন্ট দিব নেক্সট আৰু এখন আছে সুপাৰ কেৰি এটো পেট্ৰল মানে আপোনাৰ তাত পেট্ৰল ডিজেল দুটাই উপলব্ধ আৰু ষ্টকত আছে ডিজেলৰ আছে ন আপোনাৰ সুপাৰ কেৰি এটো হল পেট্ৰল এটো 2021 মডেল এটো অৰিজিনাল কালাৰ দেখিবলৈ পাইছে একদম আপোনালোকে নিজে আহি ভিজিট কৰক ডিলাৰত একবাৰ
21 22 23 লৈকে আছে 23 লৈকে আছে স্ক্ৰিনত দিয়া নম্বৰত কন্টেক্ট কৰিব বা ডিলাৰ আহক একবাৰ আহি ভিজিট কৰক এনেকুৱা নহয় যে আহিলে গাড়ী ল'ব লাগিব আপোনালোকে চাব পছন্দ কৰিব তাৰ পিছত দাম দৰ কৰি ফাইনেল কৰি বুকিং কৰিব আৰু অসমৰ যিকোনো প্ৰান্তৰ পৰা ভিডিঅ' চাই আপোনালোকে বুকিং দিব পাৰে যদি কিবা কাৰণত কেনচেল হয় বুকিঙৰ পইচাটো ৰিটাৰ্ণ হৈ যাব টেনচন নকৰিব বুকিং ৰিচিভ পাব নেক্সট আপোনাৰ তাত সুপাৰ কেৰি এখন সুপ্ৰো এখন দেখিবলৈ পাইছো BS4 19ৰ মডেল এইটো আপোনাৰ কি কিলোমিটাৰ কিমান চলিছে এইটো মিনি 2 নে 5 গিয়াৰ মিনি 2 মিনি ট্ৰাক এইটো HD সিৰিজৰ 4 গিয়াৰ ন 4 গিয়াৰ এইটো আপোনাৰ চিট কভাৰ সব লগাই দিছে সব লগোৱা আছে এইটো 19ৰ ন এইটো আপোনাৰ কিমান বিচাৰিছে 3,40,000 মাত্ৰ 3,40,000 আৰু 10,000 টকা ডিসকাউন্ট একদম পানীৰ দৰত দি দিছে বাইকৰ দৰত দি দিছে যদি আপুনি MS মোটৰত আহিলে বাইকৰ দামত এখন কমাৰ্চিয়েল মাল টানা গাড়ী লৈ যাব পাৰিব ডেইলি ইনকাম কৰিব পাৰিব আপুনি যদি ভাবিছে বহিৰাজ্যত কিবা কৰিবলৈ যাব নালাগে 1 লাখ টকা লৈ আহক 50,000 আপোনাৰ হাতত আছে 50,000 টকা দাদাৰ তাত লৈ আহক গাড়ী এখন আপোনাক ৰিফাইনেন্স কৰি দিব আৰু যদি কেছতো ল'ব বিচাৰে 1.5 লাখ 1 লাখতো গাড়ী পাব সেইবিলাক গাড়ী অলপ পুৰণা হ'ব আছে আৰু আপোনাৰ এইখন এছ গল এইটো পেট্ৰল নে 23ৰ মডেল চকাটো দেখুৱাই দিয়া প্ৰথমে চকাটো দেখুৱাই দিয়া একদম চকা নতুন অকশনৰ টানা গাড়ী CX পেট্ৰল গাড়ী নেকি এইটো পেট্ৰল এখন পেট্ৰল আছে ডিজেল আছে আপোনাৰ 20ৰ পৰা একদম 24 লৈকে আছে 24 লৈকে আছে এসি গল যদি আপোনাৰ এসি গল ল'ব বিচাৰে ডিজেলো হওক বা পেট্ৰলো হওক আপুনি 20ৰ পৰা 24 লৈকে পাব একে সব নতুন গাড়ী আছে আহক একবাৰ আহি ডিলাৰটো ভিজিট কৰক ইয়াত যিমান গাড়ী দেখিবলৈ পাইছে তাতকে ডাবল গাড়ী আছে পাৰ্কিং ওচৰতে আছে দাদাৰ অপোজিট সাইডতে পাৰ্কিং আছে আপোনালোকে তাতো গৈ চাব পাৰিব আপোনাৰ 1 লাখ টকা লৈ আহক বা আপোনাৰ 1.5 লাখ টকা লৈ আহক ডাউন পেমেন্ট যিমান বেছি দিব আপোনাৰ ভাল বেছি কম দিলে EMI বেছি আহিব হয় নাই এখনৰ মডেল কিমান কৈছিলে আপুনি 23ৰ মডেল এখনৰ আপোনাৰ দাম কিমান লগাইছে এইটো তোমাৰ 3,80,000 3,80,000 ৰিফাইনেন্স হৈ যাব ডাউন পেমেন্ট কিমান দিলে ল'ব 70ৰ পৰা 80,000 টকা দিলে ওলাই যাব ন তো গাইজ আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে বহুত ধন্যবাদ জনাইছো আজি ভিডিঅ'ত যিমান দেখিবলৈ পাইছে গাড়ী তাতছে ডবল গাড়ী আছে পাৰ্কিঙত আপোনালোকৰ কি গাড়ী লাগে কালি স্ক্ৰিনত দিয়া নম্বৰত কন্টেক্ট কৰক আৰু হোৱাটছআপ কৰক কি গাড়ী লাগে হয় নে নহয় তো আপোনাৰ গাড়ী ডিলাৰখন দাদা ভালকে বুজাই দিয়ক আপোনাৰ গাড়ীখন ডিলাৰ ক'ত আছে নগাঁও কোনডোখৰ আমাৰ নগাঁও ডিং ৰোড চলচলি বুলি কয় চলচলি আমাৰ ডিলাৰৰ লগত কাষতে আপোনাৰ মাছৰ কাটা চলচলি আৰু আমাৰ ডিলাৰৰ লগতে আপোনাৰ সোনাই একাডেমি কলেজ আছে টপাৰ্স একাডেমি কলেজ আছে আৰু মেট্ৰো হস্পিটাল কোনোবাই যদি আপোনাৰ কাৰ্বি আলম বা ফুজাই বা কোনোবা ডবগাৰ পৰা মানুহ আমাৰ তাত আহিবলৈ বিচাৰে মেট্ৰো হস্পিটালটো পাৰ হৈ কাৰ্ডিংটো লৈ লগতে আছে ডিলাৰ আৰু যদি মৰিয়াবাৰী লাহৰিঘাটৰ পৰা বা আমাৰ হেৰি দুমডিমা চাইডৰ মানুহ আহে আপোনাৰ চলচলি দলংটো পাৰ হৈ মাছৰ কাটাৰ ওচৰতে মোৰ ডিলাৰটো ইয়াত আহি বা স্ক্ৰিনত দিয়া নম্বৰটো আপোনাৰ থাকিবই ফোন মাৰিলেই হ'ল আপডেট আহিলেই মই ভিডিঅ' দিওঁ আগৰ ভিডিঅ'ত যিমান গাড়ী দিছিলো ভিডিঅ' সবটো গুচি গ'ল ভিডিঅ' চাই আহি লৈ গৈছে আজি দিছো যদি কি গাড়ী লাগে জলদি জনাওক এতিয়াই জনাওক আছেনে নাই গাড়ীটো নহ'লে সেম গাড়ী আপোনাক দিব টেনচন নকৰিব তে ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজি ভিডিঅ' ইমানে আছিল জয় হিন্দ জয় অসম